চৰকাৰত আহিলে অসমৰ আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণৰ হাতোৰাৰ পৰা মুক্ত কৰে। সেই লক্ষ্য আগত ৰাখি আমি ইতিমধ্যে দুটা কেটেগৰীৰ আই মাতৃক আমি সেই ধৰণে সকাহ দিয়াৰ চেষ্টা কৰিলোঁ। প্ৰথম কেটেগৰীত আমি যিসকলে লোন সুন্দৰভাৱে ঘূৰাই দি আছিল তেওঁলোকক সৰ্বাধিক 25,000 টকাকৈ উদগনিমূলক ধনৰাশি দিছিলোঁ। এতিয়া দ্বিতীয় কেটেগৰীত যিসকলৰ NPA হ'ব ওলাইছিল ষ্টেণ্ডাৰ্ড কৰিবৰ কাৰণে যি অভাৰডিউ এমাউণ্ট দিব লাগে সেই অভাৰডিউ এমাউণ্টটো আমি বেংকসমূহক বা ফাইনেন্স কোম্পানীসমূহক দি সৰ্বাধিক 25,000 টকাকৈ উদগনিমূলক ধনৰাশি আজি আমি বিতৰণ কৰিছোঁ। কাছাৰ জিলাতো আমি একেলগে 3,331 গৰাকী আই মাতৃক 5,60,00,000 টকাতকৈ অধিক ধনৰাশিৰ চেক বিতৰণ কৰিছোঁ আৰু 1,57,00,000তকৈ অধিক টকাৰ ধন আমি অভাৰডিউ এমাউণ্ট হিচাপে বেংকসমূহক দিছোঁ। গতিকে 7 কোটিতকৈ অধিক টকা আমি ছেকেণ্ড ফেজত আমি কাছাৰ জিলাতে দিছোঁ। ঠিক তেনেদৰে গোটেই জিলাকেইখনতে যোৱাকালিৰ পৰা অহা কালিলৈকে বিভিন্ন মন্ত্ৰীয়ে গৈ এই ধৰণে আমি মাইক্ৰ' ফাইনেন্সৰ ছেকেণ্ড কেটেগৰীৰ ধনৰাশি আমি বিতৰণ কৰিছোঁ। আৰু যিখিনি মানুহে একেবাৰে দিব নোৱাৰে, যিটো থাৰ্ড কেটেগৰীত আমি ধৰিছিলোঁ, তেওঁলোকক আবেদন লৈ তেখেতসকলৰ ধনো আমি খুব সোনকালে অহা বছৰত আমি সেইখিনি মানুহকো আমি দিয়াৰ পৰিকল্পনাৰে আগবাঢ়িছোঁ। গতিকে সেই দিশেৰে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যেনেকৈ কৈছিলে সেই একেই কথা ৰাখি ৰাইজক আই মাতৃসকলক অসমৰ আমি এই ধৰণৰ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিছোঁ।